নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, চাওকচোন আমাৰ ইয়াত বাক্সাত এনেকুৱা অৱস্থা হৈছে, পথাৰত আহিলে পথাৰখন চাবই নোৱাৰি। এইবিলাক বেহাৰ তুলি থোৱা হৈছিল, প্ৰায় মাৰিব পৰাই হৈছিল, কিন্তু কি বুলি ক'ম, একেবাৰে বৰষুণ পৰি কি অৱস্থা কৰিলে চাওকচোন। সকলোবোৰ পানীৰ তল হৈ আছে। আৰু যদি আজিও বৰষুণ পৰে তেনেহ'লে এইবিলাক বেহাৰৰ কি অৱস্থা হ'ব নাজানো আৰু এতিয়ালৈকে পানী শুকাবই পৰা নাই আৰু বতৰো প্ৰায় বৰষুণ পৰো পৰোৱে হৈ আছে। আৰু কিছুমান এইফালে মাৰিম বুলি জমা কৰি থৈ দিয়া হৈছিল, সেইবিলাকো মাৰিবই নোৱাৰিলে। এনেকৈ পথাৰতে ঢাকি থৈ দিছে, কিন্তু কি হ'ব যদি বৰষুণ পৰে আৰু তলেদি পানী সোমাই যাব। তথাপি আৰু উপায় নাই, এনেকৈয়ে আগত লৈ চাই থাকিব লগা নিচিনা হৈছে। আৰু এইবিলাক চাওকচোন, এইবিলাক হৈছে আমাৰ ধেমচি খেতি মৈদা। এইবিলাকো পানীৰ তল হৈ আছে। নাজানো আৰু এইখিনিৰো অৱস্থা কি হয়। এই ধেমচি খেতিবিলাকো প্ৰায় উঠাব পৰাই হৈছিল আৰু এনেকুৱা অৱস্থাত বৰষুণ দিলে একেবাৰে পথাৰত আহিলে চাবই বেয়া লাগে। কি বুলি ক'ম নাজানো আৰু কিমান দিন বৰষুণ দিয়ে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে, আপোনালোকৰ তাতো এনেকুৱা হৈছে নেকি, সকলো কথা জনাই কমেণ্ট এটা নিশ্চয় কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।